ভাল লাগিছে নমস্কাৰ স্যাৰ কুৱেশ্যন এটা আছে কিন্তু আপোনাৰ পৰা আনচাৰটো পাম বুলি আশা আছে যোগেন্দ্ৰনাথ হাজৰিকা ষ্টেডিয়ামটো পূৰ্বৰ চৰকাৰেও নবনালে আপোনালোকৰ চৰকাৰেও যিটো ধাৰ্য কৰিছিলে আচলতে এতিয়াও হৈ উঠা নাই এই ক্ষেত্ৰত সোনকালে টেঙাখাটবাসী ৰাইজে বিচাৰিছে গতিকে টেঙাখাটবাসী ৰাইজৰ হৈ মই আপোনাক এটা প্ৰশ্ন কৰিছিলোঁ মাননীয় সাংবাদিক বন্ধুসকল মৈত্ৰী আঁচনিৰ যোগেদি অসম আৰক্ষীক আধুনিকৰণ কৰাৰ যাত্ৰাত আমি দৃঢ়তাৰে আগবাঢ়িছোঁ আৰু প্ৰথম পৰ্যায়ত ইতিমধ্যে তেখেতৰখনৰ কাম সম্পূৰ্ণ হৈছে পূৰ্বতে থানাসমূহৰ অৱস্থা জৰাজীৰ্ণ আছিল খুব বেয়া এটা অৱস্থাত অসম আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ বিষয়া কৰ্মচাৰীয়ে কাম কৰিব লগা হৈছিল কিন্তু যিহেতুকে অসম আৰক্ষীৰ প্ৰাথমিক যিটো দায়িত্ব আৰু কৰ্তব্য হৈছে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা সকলো শ্ৰেণীৰ নাগৰিকৰ জীৱন সম্পত্তি নিৰাপত্তা নিশ্চিত কৰা আৰু অপৰাধীৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজ দিয়া আৰু সমাজত শান্তি শৃংখলা এইটো পৰিস্থিতি গঢ় দিয়া গতিকে অসম আৰক্ষীৰ বহু হিমালয় সদৃশ তেখেতসকলৰ সন্মুখত প্ৰত্যাহ্বান থাকে সমাজৰ বৃহত্তৰ স্বাৰ্থত তেখেতসকলে দিনে নিশাই কাম কৰিব লগা হয় সেইকাৰণে আৰক্ষীৰ যিবিলাক থানা এই থানাবিলাক আধুনিকৰণ কৰাৰ সিদ্ধান্ত আমি 2016 লৈ বাজেটত এই কথা আমি ঘোষণা কৰিলোঁ মৈত্ৰী আঁচনিৰ যোগেদি 344খন থানা নিৰ্মাণ কৰা হ'ব আৰু সেই যাত্ৰাত এতিয়ালৈকে তেখেতৰখন থানাৰ কাম সম্পূৰ্ণ হৈছে আৰু বাকী থানাৰ কামো ইতিমধ্যে চলি আছে গতিকে মই আশা ৰাখিছোঁ যে আগন্তুক দিনত অসম আৰক্ষীত কাৰ্যনিৰ্বাহ কৰা বিষয়া কৰ্মচাৰী সকলোৱে জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত দিনে নিশাই সততা নিষ্ঠাৰে কাম কৰিব আৰু যোৱা আমাৰ দিনৰ কাৰ্যকালত আপোনালোকে দেখিছে যোৱা 4.5 বছৰৰ ভিতৰত অসম আৰক্ষীয়ে দক্ষতাৰে নিষ্ঠাৰে সততাৰে উল্লেখযোগ্য আজি কাম কৰিবলৈ সক্ষম হৈছে আৰু জনসাধাৰণৰ স্বাৰ্থত আজি তেখেতসকলে উল্লেখযোগ্য পদক্ষেপ ল'বলৈ সক্ষম হৈছে আজি অসম আৰক্ষীয়ে লোৱা বলিষ্ঠ পদক্ষেপৰ বাবে আজি অসম চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে যি অভিযান চলাইছে তাত সফলতা অৰ্জন কৰিছে বিভিন্ন অনুসন্ধানবিলাক সময়মতে সম্পূৰ্ণ হৈছে নাৰীৰ বিৰুদ্ধে যিবিলাক অপৰাধী ইতিমধ্যে কায়ত্ব কৰা হৈছে নাৰীৰ ওপৰত অত্যাচাৰ কৰা অপৰাধীসকলক সেইসকলকো কম সময়ৰ ভিতৰত সেই অপৰাধীসকলকো কায়ত্ব কৰি তেখেতসকলৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি কম সময়ৰ ভিতৰত সম্পূৰ্ণ কৰি সময়মতে আজি চাৰ্জশ্বীট দাখিল কৰাৰ ফলত সেই অপৰাধীৰ বিৰুদ্ধে আজি কোৰ্টৰ তৰফৰ পৰা শক্তিশালী শাস্তিমূলক ব্যৱস্থা প্ৰদান কৰা হৈছে আৰু ফাঁচীকাঠলৈ প্ৰেৰণ কৰা হৈছে গতিকে মোৰ দৃঢ় বিশ্বাস যে অসম আৰক্ষীয়ে আজি তাৰিখত যিমান নিষ্ঠাৰে কাম কৰিছে যাৰ ফলত অসমৰ বিভিন্ন প্ৰান্তত শান্তি সম্ভৱ হৈছে আজি আমাৰ কাৰ্যকালত কোনো ধৰণৰ অশান্তি সৃষ্টি হোৱা নাই গোষ্ঠীৰ নামত ভাষাৰ নামত ধৰ্মৰ নামত গতিকে সকলোৱে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বৃহত্তৰ অসমীয়া সমাজখনে একেলগে মিলাপ্ৰীতি থাকি অসমৰ উন্নয়নৰ যাত্ৰাৰ শক্তিশালী কৰাৰ বাবে সংকল্প লৈছে আমি অসমৰ ৰাইজক ধন্যবাদ জনাইছোঁ আৰু আজিৰ তাৰিখত মই পুনৰ অসমৰ সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকে এইখন চৰকাৰৰ ওপৰত সকলো সময়তে চোকা দৃষ্টি ৰাখি গঠনমূলক সমালোচনা আগবঢ়াই চৰকাৰখনকো অধিক গতিশীল কৰাৰ ক্ষেত্ৰত আপোনালোকে উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে আপোনালোকৰ সমালোচনাবিলাকে চৰকাৰখনক সমাজৰ স্বাৰ্থত দায়িত্ব সহকাৰে দায়বদ্ধতাৰে কাম কৰাৰ বাবে অনুপ্ৰেৰণা দিছে গতিকে মই আপোনালোককো ধন্যবাদ জনাইছোঁ আৰু মই আশা ৰাখিছোঁ যে আজি টেঙাখাট যিখন আৰক্ষী থানা অত্যাধুনিক ৰূপত সজাই তোলা হ'ল এইখন থানা বৃহত্তৰ টেঙাখাট অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰিব আৰু জনসাধাৰণৰ আস্থা আৰু বিশ্বাস বুটলিবলৈ এইখন থানাই সক্ষম হ'ব সেই লক্ষ্যৰে আজি থানাখন শুভ উদ্বোধন কৰা হ'ল আৰু আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৰম শ্ৰদ্ধাৰ যোগেন্দ্ৰনাথ হাজৰিকা ডাঙৰীয়াৰ স্মৃতিত যিখন ক্ৰীড়াক্ষেত্ৰ নিৰ্মাণ কৰাৰ কথা আপোনালোকে কৈছে নিশ্চিতভাৱে নিৰ্মাণ কৰা হ'ব সেই কাম ইতিমধ্যে আমাৰ তৰফৰ পৰা পদক্ষেপ লোৱা হৈছে গতিকে এই কামত চৰকাৰে দায়বদ্ধতাৰ দায়িত্ব সহকাৰে সম্পূৰ্ণ কৰিব হ'ব দা আজি যেহেতু ভেকচিনটো পালেহি ছাৰ আজি ভেকচিন পাইছে কিমান এক্সাইটমেণ্ট আজি এই বিষয়লৈ ভেকচিনটো সম্পৰ্কত আজি কিমান আপুনি এক্সাইটেড যে আজি নিশ্চিতভাৱে মই বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ তেখেতৰ
বলিষ্ঠ পদক্ষেপৰ বাবে আজি ভাৰতবৰ্ষৰ বৈজ্ঞানিকসকলে আজি ভাৰতবৰ্ষতে ভেকচিন তেখেতসকলে আজি তৈয়াৰ কৰিবলৈ সক্ষম হ'ল। এতিয়া মাননীয় মোদী ডাঙৰীয়াই যেনেধৰণে কৈছিল লোকেল ভোকেল গ্লোবেল আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰাৰ এইটো এটা উত্তম উদাহৰণ। কাৰণ আমি নিজৰ মাতৃভূমিৰ বৈজ্ঞানিকসকলৰ দ্বাৰা সৃষ্ট প্ৰস্তুত কৰা আজি ভেকচিন ভাৰতবৰ্ষৰ জনগণৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে আজি ইয়াক প্ৰয়োগ কৰা হ'ব। অহাকালিলৈ অসমতো শুভাৰম্ভ হ'ব। মই ইয়াৰ বাবে নিশ্চিতভাৱে বিশ্বাস কৰোঁ যে সকলো শ্ৰেণীৰ ৰাইজে এই ভেকচিন দিয়াৰ প্ৰক্ৰিয়াটোত আন্তৰিকতা সহযোগিতা আগবঢ়াব আৰু যিটো ইতিমধ্যে ইয়াৰ কাৰণে নীতি নিয়ম প্ৰস্তুত কৰা হৈছে সেই নীতিৰ প্ৰতি সকলোৱে সহযোগিতা আগবঢ়াব আৰু এনেধৰণে আমি অসমৰ সমাজখনক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা নিৰাপত্তা দিবলৈ আমি নিশ্চিতভাৱে সফল হ'ম। আৰু আপোনালোকে জানে যোৱা দিনবিলাকত কোভিড-19ৰ বিৰুদ্ধে যিখন যুঁজ দিয়া হৈছিল এই যুঁজত অসম চৰকাৰৰ তৰফৰ পৰা বিশেষকৈ স্বাস্থ্য বিভাগে যিখিনি বলিষ্ঠ পদক্ষেপ ল'লে তাৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে আমি লোৱা পদক্ষেপটো উত্তম পদক্ষেপ বুলি পেলাই ইতিমধ্যে এইটো স্বীকৃতি প্ৰদান কৰিছে। গতিকে মোৰ দৃঢ় বিশ্বাস আজি আমি যিখিনি সফলতা অৰ্জন কৰিছোঁ ইয়াৰ অন্তৰালত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজৰ আন্তৰিক সহযোগিতাৰ বাবে এইটো সম্ভৱ হৈছে। নমস্কাৰ।